নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজি সন্ধিয়াৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কাৰণ ৰাজ্যত আজি কিমানজন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু কিমানজন লোকে মৃত্যু খবৰ দিবলগীয়া হৈছে কাৰণ ৰাজ্যৰ কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ৰাজ্যৰ এছঅপি সকলো নীতি নিৰ্দেশনা নিয়ম সলনি কৰা হয় সেইবাবে হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে প্ৰথমতে কৈছে যে অসমত পুনৰ 639 জন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আজি সন্ধিয়ালৈকে আৰু ইয়াৰে 109 জন কামৰূপ মেট্ৰৰ 65 জন বৰপেটা আৰু 40 জন গোলাঘাটৰ আৰু 33 জন ডিব্ৰুগড় জিলাৰ ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈছে 58,02,007 ইতিমধ্যে 37 গৰাকী লোকৰ আৰু বুধবাৰৰ দিনটো ৰাজ্য সুস্থ হৈছে 1024 জন ৰোগী ইফালে উক্ত দিনটোৰ ৰাজ্যখনত 15 জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু উল্লেখযোগ্য যে এতিয়াও ইতিমধ্যে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 7025 গৰাকী আজি সন্ধিয়াৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ কিয়নো ইতিমধ্যে সকলো আনলক কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো যিহেতু এছঅপি নিৰ্ধাৰণ কৰিছিল কিছু শিথিল কৰি দিছিল আৰু কিছু বন্ধ আছিল কিন্তু এতিয়াৰ পৰা সম্পূৰ্ণৰূপে গাড়ী চলাচলে হওক সেয়া বা প্ৰাইভেটেই হওক বা ৰাজহুৱা বা বাছ চলাচলে হওক বা সকলো দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণভাৱে খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াত কৈছে 3 মাহৰ অধিককাল বন্ধ হৈ থকা আন্তঃজিলা যাতায়াত সম্পূৰ্ণৰূপে পুনৰ মুকলি কৰাৰ বিষয়টো চিন্তা ছ'চাইটিমতে হৈ গ'ল ৰাজ্য চৰকাৰ ক'ভিডৰ সংক্ৰমণৰ সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আহিলে ৰাজ্যৰ পুনৰ আন্তঃজিলা যাতায়াত খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে গোলাঘাট ভ্ৰমণৰ সময়তে সংবাদ মাধ্যমৰ আগত এই বাৰ্তালাপ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই প্ৰসংগত সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকী স্পষ্টভাৱে কৈছে দৈনিক ক'ভিডৰ আক্ৰান্ত 500 তললৈ আহিলেই সকলো ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব এতিয়া আন্তঃজিলা যাতায়াত খুলি দিয়া হ'ব এই কথা স্পষ্ট ক'ভিডৰ আক্ৰান্তৰ সংখ্যা আৰু দৈনিক 500 জনৰ তললৈ পোৱালৈ আমি ৰৈ আছোঁ ইতিমধ্যে 1 ছেপ্টেম্বৰৰ পৰা আৰু অথবা আগৰ পৰাই শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী আৰু বাহনসমূহ চলাচলৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হ'ব এই মুহূৰ্তত বৃহৎ ঘোষণা আৰু সেই সন্দৰ্ভত ইতিমধ্যে কোনো কাৰণেই 20 আগষ্টৰ ভিতৰত দলীয় দীঘলীয়া যাত্ৰা ৰাজহুৱা বাছ চলাচল শিথিলতা আনিব নোৱাৰে বুলি বৃহৎ মন্তব্য কৰিছে তাৰ লগতে এটা কথা স্পষ্টভাৱে কৈছে যে এতিয়াৰ পৰা স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ আৰু স্নাতকোত্তৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ 10ম শ্ৰেণী পাঠদান নিয়মীয়াকৈ 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰাৰ কথা আমি চিন্তা চৰ্চা কৰিছোঁ দ্বাদশ শ্ৰেণী অধ্যয়নৰ 18 বছৰ উৰ্ধৰ শিক্ষাৰ্থী স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলক ভেকচিন ল'বলৈ আমি আহ্বান জনাইছোঁ কিয়নো হোষ্টেলত থাকিবলৈ ভেকচিন লোৱাটো বাধ্যতামূলক হোষ্টেলত থাকিবলৈ হ'লে শিক্ষাৰ্থীসকলে এটা হ'লেও ভেকচিন ড'জ ল'ব লাগিব ভেকচিন লোৱাসকলে হোষ্টেলত থাকিব পাৰিব সেয়েহে 18 বছৰ উৰ্ধৰ শিক্ষাৰ্থীসকলক ভেকচিন ল'বলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু সকলো খুলি দিয়া হ'ব আজি সন্ধিয়াৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈছে এটা ভয়ানক ব্ৰেকিং নিউজ কিয়নো এইবিধ খাদ্য খাই ইতিমধ্যে বিশেষকৈ হৈ 300ৰো অধিক অসুস্থ হৈ পৰিছে মৃত্যুমুখত পৰিবলগীয়া হৈছে কিন্তু ভয়ংকৰ আৰু খাদ্যত বিশেষকৈ হৈ 300ৰো অধিক লোক ইতিমধ্যে মৃত্যুমুখত আৰু এই ঘটনা সংঘটিত হৈছে অসমতে আৰু অসমৰ হোজাই লংকাত ভয়ংকৰ ঘটনা সংঘটিত হয় আৰু ইয়াত কৈছে খাদ্যত বিষক্ৰিয়া হৈ 300ৰো অধিক লোক এই মুহূৰ্তত অসুস্থ হৈ চিভিলৰ হস্পিটেলত ভৰ্তি কৰিবলগীয়া হৈছে এটা লক্ষণীয় কথা কিয়নো মনসা পূজাৰ খাদ্য গ্ৰহণৰ পিছতে বহুজনৰ অসুস্থ হৈ পৰিছে এই মুহূৰ্তত লগতে কৈছে বকুল চন্দ্ৰ দাস নামৰ এজন লোকৰ ঘৰত অনুষ্ঠিত হৈছিল এই মনসা পূজা লগতে প্ৰসাদৰ লগতে অন্যান্য খাদ্য খোৱাৰ পিছতে বহুজন অসুস্থ হৈ পৰে এই মুহূৰ্তত কিয়নো ভয়ানক ঘটনা কিয়নো এজন দুজন হয় 300ৰো অধিক অসমৰ নাগৰিক ইতিমধ্যে অসুস্থ হৈ গৈ আছে লংকা স্বাস্থ্য বিভাগে প্ৰদান কৰিছে চিকিৎসা আৰু এটা ভয়ানক কথা হৈছে যে দিনত বৃদ্ধি পাইছে ইয়াৰ সংখ্যা আৰু এই পৰ্যন্ত সুস্থ হৈ উঠা নাই বহুজন 300ৰো অধিক লোক ইতিমধ্যে এই ঘটনাখনৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ এটা ব্ৰেকিং নিউজ কিন্তু গৰু মাংস ভক্ষণ আমাক কোনো চৰকাৰে বাধা দিব নোৱাৰে কিন্তু চৰাঞ্চলৰ মন্দিৰো নাই নামঘৰো নাই হিন্দু মানুহো নাই অসমৰ কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ আৰু ইতিমধ্যে গৰু মাংস খাব এই বৃহৎ মন্তব্য কৰিছে কৈছে আমি গৰু মাংস খামেই কোনো চৰকাৰে বাধা দিব নোৱাৰে বুলি হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ লগতে ইয়াত কৈছে যে আমি কি খাম কোনো চৰকাৰে বাধা দিব নোৱাৰে সেয়া অধিকাৰ আমি কি খাম তাত আমাৰ অধিকাৰ আছে বুলি বৃহৎ মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছে এজন কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে লগতে তেওঁ কয় যে বাহিৰৰ পৰা আনি ভক্ষণ কৰাৰ ক্ষেত্ৰত অনুমতি দিয়া হোৱা নাই কিন্তু বাহিৰৰ পৰা আনি ভক্ষণ কৰাৰ ক্ষেত্ৰত অনুমতি দিয়া হোৱা নাই বৰ্তমানলৈকে আৰু সেইবাবে আমি গো সুৰক্ষা আইনৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু কৰি গৈ থাকিম আৰু এই আইনে চৰাঞ্চলত কোনো প্ৰভাৱ নেপেলায় বুলি বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰী
আৰু এই আইনে চৰ অঞ্চলত কোনো প্ৰভাৱ নেপেলায়। এই বৃহৎ মন্তব্য হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ কৰি এই কথা কৈছে আমি গৰু মাংস খামেই। কিন্তু চৰ অঞ্চলত 5 কিলোমিটাৰ বাহিৰত পৰে চৰ অঞ্চল 5 কিলোমিটাৰ বাহিৰত পৰে এই বৃহৎ মন্তব্য। কিন্তু অৱশ্যে গৰু চোৰাং সৰবৰাহ বন্ধৰ ক্ষেত্ৰত চৰকাৰক সহযোগ কৰিম। আজি সন্ধিয়াৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো বিজেপিৰ সমদলৰ সময়তে গুলীচালনাৰ ঘটনা সংঘটিত হৈছে, এই ভয়ানক ঘটনা। আৰু তাৰপিছতে মৃত্যুমুখত পৰিছে বিজেপিৰ নেতা আনে। আৰু কিয়নো বিজেপি যি সমদল লৈছে তাতে ইতিমধ্যে ভয়ানক গুলীচালনা সংঘটিত হয়। এই মুহূৰ্তত সকলোতকৈ ডাঙৰ বিগ ব্ৰেকিং নিউজ, কিয়নো বিজেপিৰ সমদলৰ সময়তে গুলীচালনাৰ ঘটনা সংঘটিত হোৱা অভিযোগ উত্থাপিত হৈছে। আৰু ইতিমধ্যে বিজেপিৰ সমদলৰ সময়ত সংঘটিত হৈছে এই ভয়ানক ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে 4গৰাকী লোকক আটকো কৰিছে। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়তে এই সংঘটিত হোৱা গুলীচালনাৰ ঘটনাৰ অভিযোগত কৰ্ণাটকৰ লগতে আৰক্ষীয়ে এই মুহূৰ্তত আন অঞ্চলৰ 4গৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে। বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী ভগৱন্ত আৰু খুৱাই উক্ত জন আশীৰ্বাদ যাত্ৰাটোৰ নেতৃত্ব দিছিল। কিন্তু সমদলটোৰ সময়ত একাংশ বিজেপি সমৰ্থকে শূন্যলৈ গুলীচালনা ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে এই ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে এই ক্ষেত্ৰত বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ তেওঁৰ দলীয় সমৰ্থকসকলৰ পক্ষত থাকি উক্ত ঘটনা কোনো বিজেপি সমৰ্থকে গুলীচালনা কৰা নাছিল, সেয়া আতচবাজীৰহে শব্দ আছিল বুলি আত্মপক্ষক সমৰ্থন কৰে। আৰু আনহাতে কৰ্ণাটকৰ ৰাজ্যিক গৃহমন্ত্ৰীয়ে ঘটনাটোৰ সন্দৰ্ভত এই সম্পৰ্ক কৰ্ণাটক আৰক্ষীৰ পৰা এটা প্ৰতিবেদন বিচাৰিছে। কৰ্ণাটকৰ ৰাজ্যিক গৃহমন্ত্ৰীয়ে ইতিমধ্যে প্ৰতিবেদন বিচৰাৰ পাছতে কৰ্ণাটক আৰক্ষীক সোধা পোছাৰ বাবে 4গৰাকী লোকক আটক কৰিছে। আজি সন্ধিয়াৰ পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ, কিয়নো কৃষকসকলৰ বাবে সুখবৰ। আজি প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব PM কিষাণ সন্মান নিধি নৱম কিস্তিৰ 2000 টকাৰ ধন। কিন্তু পুনৰ ইতিমধ্যে মুকলি কৰিবলৈ গৈ আছে, কিয়নো ইয়াৰ আগত কেইদিনমানৰ পূৰ্বে মুকলি কৰিছিল ধন, কিন্তু পুনৰ হঠাৎ মোদী চৰকাৰে মুকলি কৰিব এই ধন। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আজি কিষাণ সন্মান নিধি আঁচনিৰ কিস্তি মুকলি কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে আঁচনিখনৰ অধীনত কৃষকসকলৰ একাউণ্টত 2000 টকা কিস্তি মুকলি কৰি দিব, আজি একাউণ্টলৈ পঠিয়াই দিব। প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত কৃষকসকলে বছৰত মাহিলী 2000 টকাকৈ লাভ কৰে কেইবাটাও কিস্তি আৰু ইনষ্টলমেণ্ট জৰিয়তে প্ৰতি বছৰে 6000তকৈ অধিক টকা লাভ কৰিবলৈ সক্ষম হয়। আৰু এতিয়ালৈকে চৰকাৰে কৃষকসকলক 8টা কিস্তি প্ৰদান কৰিছিল আৰু এই আঁচনিৰ কৃষকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ ধন জমা হয়। হিতাধিকাৰীসকলে তালিকাত নামটো কেনেদৰে চাব, কিয়নো যিকোনো কৃষকে সহজে জানিব পাৰে যে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত তেওঁৰ বেংক একাউণ্টত 2000 টকা লাভ কৰিব নেকি। ইয়াৰ বাবে আপুনি প্ৰথমে এটা ৱেবছাইট যাব লাগিব। সেই ৱেবছাইটটো হৈছে pmkisan.gov.in। এই ৱেবছাইটটোত আপুনি স্ক্ৰীণত যিটো ৱেবছাইট দেখিছে সেই ৱেবছাইটটোৰ অফিচিয়েল ৱেবছাইটলৈ গৈ আপুনি সকলো তথ্য বিৱৰণ জানিব পাৰিব। আনহাতে ইয়াত কৈছে আপুনি ইয়াৰ ওপৰত এটা ফাৰ্মাৰ্ছ কৰ্ণাৰ বিকল্প দেখিব। ইয়াত বেনিফিটছ লিষ্ট বিকল্প ক্লিক কৰিব লাগিব তাৰপিছত আপুনি, আৰু তাত ক্লিক কৰাৰ লগতে তাৰপিছতে ড্ৰপ ডাউন তালিকাৰ পৰা আপোনাৰ ৰাজ্য, জিলা, উপজিলা, খণ্ড আৰু গাঁও বাছনি কৰিব লাগিব। আৰু তাৰপিছতে গেট ৰিপৰ্টৰ ক্লিক কৰক আৰু ইয়াৰ পিছত হিতাধিকাৰীসকলৰ সম্পূৰ্ণ তালিকা প্ৰদান কৰা হ'ব। ইয়াত আপোনাৰ নাম পৰীক্ষা কৰক। ৰাজ্যসমূহে হিতাধিকাৰীসকলৰ কৃষকসকলৰ নাম পঞ্জীয়ন কৰে। লগতে কৈছে কিষাণ সন্মান নিধি পৰ্টেলৰ হিতাধিকাৰীৰ তালিকাত যিকোনো কৃষকৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দায়বদ্ধ কৃষকসকলে কৰা আবেদনৰ দিয়া নথিপত্ৰবোৰ ভূমি ৰেকৰ্ডৰ আধাৰ পৰীক্ষা কৰা হয়। যদি এই নথিখন শুদ্ধ বুলি ধৰা পৰিছে তেনেহ'লে কৃষকৰ নাম কিষাণ সন্মান নিধি পৰ্টেল হিতাধিকাৰীৰ তালিকাত যোগ দিয়া হৈছে। হিতাধিকাৰীৰ তালিকাৰ নাম এভিষ্ট কৰাৰ পিছত